যদি কপাল বেয়া হয় তেনেহ'লে কি হ'ব নোৱাৰে আপোনালোকে মোক ক'ব। যদি কপাল বেয়া হয়, ইমান ডাঙৰ এৰিয়া বিলটো চাইছে না, ইমান ডাঙৰ এৰিয়া বিলটো, ইমান গোটেই আছে ন। এইটো মানে সৰু মৰু লাঙি এটুকুৰা পেলাই থৈছে, তাতে এইটো মাছটো লাগি কিনে এনেকুৱা কৰি আছে। ইয়াৰ কপাল চাওক, ইমান ডাঙৰ এৰিয়াটো, সেইটোৱে কয় নাচিব। যদি ভগৱানে যদি বেয়া চকুৰে চায় তেনেহ'লে সৰু মৰু ৰাস্তাটো আপোনালোকে লাইফ বৰবাদ হ'বও পাৰে বা বনাই দিবও পাৰে, চব ওপৰৱালাৰ ওপৰত আছে। তেনেহ'লে এইটো মই এতিয়া উদ্ধাৰ কৰিম না কি কৰিম বাৰু? এই বিয়েৰ চাটনি হ'ব লাগিছিলে বাৰু, এক চাটনি। তেনেহ'লে চাওক, ভগৱানৰ এইটো লাঙিটোৱে নাই মানে, অকল সূতাকেইটা আছে আৰু চিচাটো লাগি আছে, ইমানে। এইটো চাওক, পুঠি মাছৰ, ইয়াত পুঠি মাছৰ পাৱাৰ। ইমান সৰু মৰু টুকুৰাত কি মানে ই কি কৰিব আহিছিলে, কি হৈ গ'ল ইয়াৰ জিন্দগী চা। আমি আহিলোঁ বুলি ইয়াৰ উদ্ধাৰ হৈ গ'ল। তেনেহ'লে আমি ইয়াক আজি উদ্ধাৰ কৰি চাম। ইয়াক আমাক যেতিয়া ভগৱানে দেখাইছে তেনেহ'লে ইয়াক আজি উদ্ধাৰ কৰি চাম। এইটো উদ্ধাৰটোক আমি কৰিম বাৰু। ই বাচিলে বাচিব, নাবাচিলে তাৰ কুচি ভগৱানৰ ওপৰত কথা আছে। যদি মৰিবলৈ আছিলে ই য'ত হ'লেও মৰিব, কিন্তু আমি এইটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। এইটো চাওক, ইমান সৰু মৰু লাঙিত যদি লাগে তেনেহ'লে কি কৰিব চাওক আপোনালোকে। ইমান ডাঙৰ ডাঙৰ লাঙি পাতিও মাছ নালাগে, কিন্তু ইমান সৰুত এইটো আমি, যিহেতু লাঙিত লগা মাছ হয়, কিন্তু এইটো বাচিবই নাবাচিব। এইটো আমি এতিয়া লাঙিটো পেলাম আৰু লাঙিটো একটা ভাল জেগাত থ'ম। এইটো সাপ চাপ লাগিব পাৰে আৰু এইটো মাছটো আমি উদ্ধাৰ কৰি চাম। যদি উদ্ধাৰ কৰাৰ পিছতো যদি বাচে তেনেহ'লে ভগৱানৰ ওপৰত আছে। যদি ভগৱানে ইয়াক যদি বেয়া চকুৰে চাইছে হ'লে, ই যিমান পানীত দ পানীত সাগৰত থাকক, ই মৰাটো মৰিবই। তেনেহ'লে আজি আমি উদ্ধাৰ কৰিম ইয়াক। ই যাবই নাযাব, ইয়াৰ কিন্তু জোৰ শক্তি নাইকিয়া হৈ গ'ল, কিন্তু ই যা চলে যাও। এইটো চাই ইয়াৰ শক্তিয়ে খতম হৈ গ'ল। তেনেহ'লে আমি ইয়াক উদ্ধাৰ কৰি আমিও লাঙিটো বেলেগ বাম জেগাত থৈ দিম আৰু মাছটো তলত সোমাই গ'ল। তেনেহ'লে বাই বাই। মাজত অকে কৰি